আয়ান ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত অধ্যায় শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত বৰগীত কবিতা। ইয়াৰ আগৰ খণ্ডটিত শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে চমু পৰিচয় আৰু পাঠবোধ সম্পৰ্কে কিছু কথা আলোচনা কৰা হৈছে। এই ভিডিঅ'টোত বৰগীত কি সেই সম্পৰ্কে, বৰগীতৰ লক্ষণ আৰু বৰগীতৰ ভাষা কি সেই সম্পৰ্কে কিছু কথা আলোচনা কৰা হয়। বৰগীত সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি মনত ৰাখিব লাগিব। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত গীতক বৰগীত আখ্যা দিয়া হয়। উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বুলি কোৱা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। শংকৰদেৱে 12 কৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলাবায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপুৰা জুয়ে গীতখিনি পুৰে। বৰ্তমান শংকৰদেৱ বিৰচিত 1-14টা বৰগীত পোৱা যায়। মাধৱদেৱৰ ভণিতাত থকা মুঠ 157টা বৰগীত পোৱা যায়। ইয়াৰ উপৰিও ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা, অৰ্থাৎ 9-11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। এইখিনিতে প্ৰশ্ন আহিব পাৰে, বৰগীত কাক বোলে? তেতিয়াহ'লে উত্তৰত লিখিম, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক বৰগীত বুলি কোৱা হয়। ইয়াতে আন এটি প্ৰশ্ন হ'ব পাৰে, বৰগীতসমূহ কি উদ্দেশ্যত ৰচনা কৰা হৈছিল বা ৰচিত? তেতিয়াহ'লে উত্তৰত লিখিম, বৰগীতসমূহ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যত ৰচনা কৰা হৈছিল বা ৰচিত হৈছিল। ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, শ্ৰী শ্ৰী মাধৱদেৱৰ ভণিতাত থকা বৰগীতৰ সংখ্যা কিমান? তেতিয়াহ'লে উত্তৰত লিখিম, শ্ৰী শ্ৰী মাধৱদেৱৰ ভণিতাত থকা বৰগীতৰ সংখ্যা হৈছে 157টা। ইয়াতে আন এটি প্ৰশ্ন হ'ব পাৰে, শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? তেতিয়াহ'লে আমি লিখিম 191টা। বৰগীত পাত্ৰিক আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, বৰগীতৰ লক্ষণ কি নাইবা বৈশিষ্ট্যসমূহ কি কি? এই প্ৰশ্নটো 2 বা 3 নম্বৰৰ কাৰণে আহিব পাৰে। তেতিয়াহ'লে উত্তৰত লিখিম, বৰগীতৰ লক্ষণ বা বৈশিষ্ট্যসমূহ হ'ল, 1 নম্বৰত বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত। দ্বিতীয়তে উল্লেখ কৰিম বৰগীতৰ ভাষা ব্ৰজাৱলী। তৃতীয়তে উল্লেখ কৰিম বা কৰিব লাগিব, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। 4 নম্বৰত উল্লেখ কৰিবা, বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰদান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰ সমাৱেশ ঘটিছে। 5 নম্বৰত উল্লেখ কৰিবা, মাধৱদেৱে বৰগীতসমূহ ঘাইকৈ শিশু শ্ৰীকৃষ্ণ লীলা বিষয়ক। গতিকে এই কথাখিনি যে বৰগীতৰ আন এটি বৈশিষ্ট্য হ'ল শিশু শ্ৰীকৃষ্ণৰ লীলা বিষয়ক বুলি লিখিলেও হ'ব। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোনি ইয়াত চিত্ৰিত হৈছে। এইখিনি হৈছে বৰগীতৰ লক্ষণ বা বৈশিষ্ট্য। যিহেতু বৰগীতৰ ভাষা ব্ৰজাৱলী, সেয়ে ব্ৰজাৱলী ভাষা সম্পৰ্কে কিছু ধাৰণা আমাৰ থাকিব লাগিব। ব্ৰজাৱলী ভাষা হৈছে এক কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমীয়া হিন্দী অপভ্ৰংশ ব্ৰজ ভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলত
আন ভাষাৰ সংমিশ্ৰণেই ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনি অধিক প্ৰয়োগ হোৱাৰ বাবে অতিকৈ শ্ৰুতিমধুৰ। এই কথাখিনি ব্ৰজাৱলী ভাষা সম্পৰ্কে মনত ৰাখিব লাগিব। এইখিনিতে প্ৰশ্ন আহিব পাৰে, ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? তেতিয়াহ'লে উত্তৰত লিখিম, ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য বা লক্ষণসমূহ কি কি? এই প্ৰশ্নটো হয়তো 2 নম্বৰ নাইবা 3 নম্বৰৰ কাৰণে আহিব পাৰে। তেতিয়াহ'লে উত্তৰত লিখিম, 1 নম্বৰত, ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। ব্ৰজাৱলী ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। তৃতীয়তে উল্লেখ কৰিম, ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। 4 নম্বৰত উল্লেখ কৰিম, ব্ৰজাৱলী ভাষাটোত স্বৰধ্বনি অধিক প্ৰয়োগ হোৱাৰ বাবে ই অতিকৈ শ্ৰুতিমধুৰ। পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে এটি ভুল কৰা দেখা যায়, সেইটো হৈছে প্ৰশ্ন আহে বৰগীতৰ লক্ষণ বা বৈশিষ্ট্য লিখিবলৈ। কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য লিখি থৈ দিয়ে, নাইবা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য আহিলে বৰগীতৰ লক্ষণসমূহ বা বৈশিষ্ট্যসমূহ লিখি থৈ দিয়ে। গতিকে প্ৰশ্নটো আমি সাৱধানে পঢ়িব লাগে আৰু ইয়াৰ উত্তৰ সঠিকভাৱে লিখিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে উল্লেখ কৰা প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে সঠিকভাৱে লিখিবলৈ সক্ষম হ'বা। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা। আলোচনা কৰা প্ৰশ্নৰ উপৰিও যদি তোমালোকৰ কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে উল্লেখ কৰিবা বা সুধিবা। যদি ভাল লাগে তেতিয়াহ'লে তোমাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিৰ খণ্ডটি ইমানতে সামৰিছোঁ। ধন্যবাদ।